নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত হ'বলগীয়া ADREৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে পৃথিৱীৰ সবাতো উত্তপ্ত ঠাইখনৰ নাম কি? অপচন ক তেহৰান ইৰাণ, অপচন খ জেছালমেৰ ভাৰত, অপচন গ ডাল্লল ইথিওপিয়া এণ্ড অপচন ঘ আজিজিয়া লিবিয়া। উত্তৰটো হৈছে অপচন ঘ আজিজিয়া লিবিয়া পৃথিৱীৰ সবাতো উত্তপ্ত ঠাই। 2 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশ ধানৰ অগ্ৰণী উপাদানকাৰী? অপচন ক অষ্ট্ৰেলিয়া, অপচন খ চীন, অপচন গ কিউবা এণ্ড অপচন ঘ আৰ্জেণ্টিনা। উত্তৰটো হৈছে অপচন খ চীন দেশ ধানৰ অগ্ৰণী উপাদানকাৰী। 3 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশ সোণৰ খননত শীৰ্ষস্থানত আছে? অপচন ক কানাডা, অপচন খ দক্ষিণ আফ্ৰিকা, অপচন গ ভাৰত এণ্ড অপচন ঘ আমেৰিকা যুক্তৰাষ্ট্ৰ। উত্তৰটো হৈছে অপচন খ দক্ষিণ আফ্ৰিকা সোণৰ খননত শীৰ্ষস্থানত আছে। 4 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ বৃহৎ ইউৰেনিয়াম উৎপাদনকাৰী দেশ কোনখন? অপচন ক ফ্ৰান্স, অপচন খ ভাৰত, অপচন গ আমেৰিকা যুক্তৰাষ্ট্ৰ এণ্ড অপচন ঘ জাইৰে। উত্তৰটো হৈছে অপচন গ আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ বৃহৎ ইউৰেনিয়াম উৎপাদনকাৰী দেশ। 5 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাকৃতিক ৰবৰ উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? অপচন ক চতুৰ্থ, অপচন খ দ্বিতীয়, অপচন গ পঞ্চম এণ্ড অপচন ঘ তৃতীয়। উত্তৰটো হৈছে অপচন ক চতুৰ্থ স্থানত পৃথিৱীৰ ভিতৰত ভাৰত। 6 নম্বৰ প্ৰশ্নটো হৈছে ভূমিকম্পৰ প্ৰবলতা কিহৰ দ্বাৰা জোখা হয়? অপচন ক বিউফৰ্ট স্কেল, অপচন খ ৰিক্টাৰ স্কেল, অপচন গ চিকেন স্কেল এণ্ড অপচন ঘ মাৰ্কালি স্কেল। উত্তৰটো হৈছে অপচন খ ৰিক্টাৰ স্কেলৰ দ্বাৰা ভূমিকম্পৰ প্ৰবলতা জোখা হয়। 7 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সৰ্ববৃহৎ হ্ৰদটোৰ নাম কি? অপচন ক ভিক্টৰিয়া হ্ৰদ, অপচন খ সুপিৰিয়ৰ হ্ৰদ, অপচন গ কাম্পিয়ান হ্ৰদ এণ্ড অপচন ঘ ব্লেকচিয়া। উত্তৰটো হৈছে অপচন গ কাম্পিয়ান পৃথিৱীৰ সৰ্ববৃহৎ হ্ৰদ। 8 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সৰ্ববৃহৎ উপসাগৰখনৰ নাম কি? অপচন ক মেক্সিকো উপসাগৰ, অপচন খ কাম্বে উপসাগৰ, অপচন গ পাৰ্চিয়ান উপসাগৰ এণ্ড অপচন ঘ হৰমুজৰ প্ৰণালী। উত্তৰটো হৈছে অপচন ক মেক্সিকো উপসাগৰ পৃথিৱীৰ সৰ্ববৃহৎ উপসাগৰ। 9 নম্বৰ প্ৰশ্নটো হৈছে কোনখন পৃথিৱীৰ সৰ্ববৃহৎ নদী? অপচন ক নীল নদী, অপচন খ কংগো নদী, অপচন গ আমাজন নদী এণ্ড অপচন ঘ গংগা নদী। উত্তৰটো হৈছে অপচন গ আমাজন পৃথিৱীৰ সৰ্ববৃহৎ নদী। 10 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটো কি? অপচন ক নাইগ্ৰা, অপচন খ বৈমা জলপ্ৰপাত, অপচন গ এঞ্জেল জলপ্ৰপাত এণ্ড অপচন ঘ খন জলপ্ৰপাত। উত্তৰটো হৈছে অপচন গ এঞ্জেল জলপ্ৰপাত পৃথিৱীৰ উচ্চতম জলপ্ৰপাত। 11 নম্বৰ প্ৰশ্নটো হৈছে নাইগ্ৰা জলপ্ৰপাত ক'ত অৱস্থিত? অপচন ক অষ্ট্ৰেলিয়াত, অপচন খ ব্ৰিটিছ যুক্তৰাষ্ট্ৰত, অপচন গ দক্ষিণ আফ্ৰিকাত এণ্ড অপচন ঘ আমেৰিকা যুক্তৰাষ্ট্ৰত। উত্তৰটো হৈছে অপচন ঘ আমেৰিকা যুক্তৰাষ্ট্ৰত নাইগ্ৰা জলপ্ৰপাত অৱস্থিত। 12 নম্বৰ প্ৰশ্নটো হৈছে আৰৱ সাগৰ আৰু বংগোপসাগৰক সংযোগ কৰা প্ৰণালীটো কি? অপচন ক বেৰিং প্ৰণালী, অপচন খ পক প্ৰণালী, অপচন গ ডভাৰ প্ৰণালী এণ্ড অপচন ঘ বাৰমুছা প্ৰণালী। উত্তৰটো হৈছে অপচন খ পক প্ৰণালী আৰৱ সাগৰ আৰু বংগোপসাগৰক সংযোগ কৰা প্ৰণালী। 13 নম্বৰ প্ৰশ্নটো হৈছে কোনটো পৃথিৱীৰ সৰ্ববৃহৎ অলবণাক্ত পানীৰ হ্ৰদ? অপচন ক টাঞ্জানাইকা হ্ৰদ, অপচন গ বৈকাল হ্ৰদ, অপচন গ মিচিগান হ্ৰদ এণ্ড অপচন ঘ সুপিৰিয়ৰ হ্ৰদ। উত্তৰটো হৈছে অপচন ঘ সুপিৰিয়ৰ হ্ৰদ পৃথিৱীৰ সৰ্ববৃহৎ অলবণাক্ত পানীৰ হ্ৰদ। 14 নম্বৰ প্ৰশ্নটো হৈছে কোনখন পৃথিৱীৰ জনবহুল মহানগৰ? অপচন ক টকিঅ', অপচন খ মেক্সিকো চহৰ, অপচন গ চাও পাউলো এণ্ড অপচন ঘ কলকাতা। উত্তৰটো হৈছে অপচন ক টকিঅ' পৃথিৱীৰ জনবহুল মহানগৰ। 15 নম্বৰ প্ৰশ্নটো হৈছে লক্ষাদ্বীপৰ ৰাজধানী কি? অপচন ক পৰ্ট ব্লেয়াৰ, অপচন খ কাভাৰাত্তি, অপচন গ চিলভাছা এণ্ড অপচন ঘ আইজল। উত্তৰটো হৈছে অপচন খ কাভাৰাত্তি লক্ষাদ্বীপৰ ৰাজধানী। 16 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো? অপচন ক কাঞ্চনজংঘা, অপচন খ মাউণ্ট এভাৰেষ্ট, অপচন গ মাউণ্ট কেটু এণ্ড অপচন ঘ নন্দা দেৱী।
উত্তৰটো হৈছে অপশ্যন গ মাউণ্ট কেটু ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ 17 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি অপশ্যন ক গংগা অপশ্যন খ নৰ্মদা অপশ্যন গ ব্ৰহ্মপুত্ৰ এণ্ড অপশ্যন ঘ গোদাবৰী উত্তৰটো হৈছে অপশ্যন ক গংগা ভাৰতৰ দীৰ্ঘতম নদী 18 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি অপশ্যন ক শিৱসমুদ্ৰম অপশ্যন খ জগ অপশ্যন গ কৰ্টালাম এণ্ড অপশ্যন ঘ হজেনাকাল উত্তৰটো হৈছে অপশ্যন খ জগ ভাৰতৰ উচ্চতম জলপ্ৰপাত 19 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যক পঞ্চনদীৰ ভূমি হিচাপে জনা যায় অপশ্যন ক উত্তৰ প্ৰদেশক অপশ্যন খ হাৰিয়ানাক অপশ্যন গ জম্মু আৰু কাশ্মীৰক এণ্ড অপশ্যন ঘ পঞ্জাৱক উত্তৰটো হৈছে অপশ্যন ঘ পঞ্জাৱ ৰাজ্যক পঞ্চনদীৰ ভূমি হিচাপে জনা যায় 20 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সবাতোকৈ খৰাং ঠাই কোনখন অপশ্যন ক লেহ অপশ্যন খ বিকানেৰ অপশ্যন গ জেইছালমেৰ এণ্ড অপশ্যন ঘ বাৰ্মাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক লেহ ভাৰতৰ সবাতোকৈ খৰাং ঠাই প্ৰশ্ন উত্তৰবোৰ চাই যদি ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে আপোনালোকে সকলো ধৰণৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিব থেংক ইউ